হিন্দীখৰত এই ঐতিহাসিক ক্ষণত আমি সকলোৱে মিলিত হৈছোঁ। আমাৰ তিৱা ৰাজ্যৰ বুকুৰ এটি স্থান হয় আৰু বৰ্তমান অসমত সকলোৱে দেখা পাই আছে যে ইয়াত থকা তিৱা ৰাজ্যৰ নেতৃত্বত, তিৱা জনগণৰ নেতৃত্বত বিভিন্ন সকলো ভাষা ধৰ্মৰ জনগণে একেষাৰে কথা এষাৰ কৈ আছে যে ইয়াত আমাক টাউনশ্বিপ নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকে নিশ্চিতৰূপে বুজি পায় যে ন' মিনছ ন'। আমাৰ অধিকাৰ আছে ৰাইট টু চে ন'। তাত যেতিয়া জনগণে ন' কৈছে, তাত বলপূৰ্বকভাৱে আপোনালোকে আমাৰ ওপৰত নলগা বস্তু জাপি দিবৰ কাৰণে আপোনালোকৰ অধিকাৰ নাই। আৰু এই ধৰণে হেঁচা প্ৰয়োগ কৰি এতিয়া আপোনালোকে আমাক সকলোকে বাধ্য কৰিছে আপোনালোকৰ বিৰুদ্ধে আন্দোলন গঢ় দিবৰ কাৰণে। আজি আমাৰ জাগিৰোডকে প্ৰমুখ্যে কৰি কাৰ্বি আংলং, আমাৰ বড়োলেণ্ড, আজি আমাৰ ৰাভা হাছং, সকলো অঞ্চলতে আপোনালোকৰ মনে সজা কিছুমান আঁচনিৰে আমাৰ সাধাৰণ মানুহৰ কোনো ধৰণৰ মতামত নোলোৱাকে যি ধৰণৰ ধ্বংসৰ উন্নয়নৰ নামত ধ্বংসৰ যজ্ঞ পাতিছে, তাৰ বিৰুদ্ধে আজি এই উঠি অহা প্ৰজন্মই আগবাঢ়ি আহিবলৈ বাধ্য হৈছে। আৰু আমাৰ লগত প্ৰতি জনজাতীয় শ্ৰেণীৰ মানুহ আছে। ইয়াত আমাৰ শিক্ষিত মানুহখিনি আছে, আমাৰ ইয়াত ডেকা ল'ৰা ছোৱালী আছে। আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেমসমূহক আমি সন্মান কৰি তেখেতসকলক আমি আমাৰ মাজলৈ আনিছোঁ, কিয়নো সেইবোৰ অধিকাৰ আমাক আমাৰ সংবিধানে দিছে। আমাক 6th শ্বেডিউল দিছে, আমাক আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছে, আজি 5th শ্বেডিউল দিছে, অট'নমাছ কাউন্সিলছ দিছে, লগতে সকলোৱে জীয়াই থাকিব পৰাকে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ দিছে। আৰু এই সকলোবোৰ আজি আপোনালোকে খৰ্ব কৰিছে আৰু সেইকাৰণে আজি এনেধৰণৰ ঐতিহাসিক সিদ্ধান্ত কিছুমান আমি ল'বলগীয়া হৈছে। আৰু আমি স্পষ্টভাৱে কৈছোঁ, আমাক অৱমাননা আৰু নকৰিব। আমাৰ ৰাইজে আমাক নালাগে কৈছে যেতিয়া আপোনালোকৰ এই প্ৰকল্প ইয়াত নগঢ়িব। গুৱাহাটীখন আপোনালোকে স্মাৰ্ট কৰি তোলক, তাত আমাৰ আপত্তি নাই, অথচ সমগ্ৰ অসমবাসীৰে সেইটো দাবী আছে। গুৱাহাটীক সঁচা অৰ্থত স্মাৰ্ট কৰি তোলক, ডিব্ৰুগড়ক স্মাৰ্ট কৰক, তিনচুকীয়াক স্মাৰ্ট কৰক, যাতে তাত থকা মানুহখিনিয়ে শান্তিৰে থাকিব পাৰে। আমাৰ ইয়াত আমি শান্তিৰে খেতি বাতি কৰি আমি আছোঁ। আমাক আমাৰ মাটি বাৰী লৈ কাঢ়ি লৈ ধ্বংস নকৰিব। আমি এই দাবী কৰিছোঁ যাতে তৎকালীনভাৱে আপোনালোকে ইয়াক খাৰিজ কৰে, সেয়া আমাৰ স্পষ্ট মত। অসমত বসবাস কৰি যিটো আমি সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো চৰকাৰে আজি জনগোষ্ঠীয় বা জনজাতিক কোনো এটা গুৰুত্ব দিয়া নাই। আমাৰ সমস্যা কেতিয়াও আমাৰ সমস্যা হিচাপে ল'ব বিচৰা নাই। আমাৰ অধিকাৰ, নিজৰ ভূমিৰ অধিকাৰ কেনেকৈ যে আমি হেৰাই গৈ আছোঁ, কেনেকৈ নিজৰ ৰাজনৈতিক, কেনেকৈ যে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে, এই কিছু কথা অসমৰ অসমীয়া বা অসম চৰকাৰ কোনো পাৰ্টীৰ চৰকাৰ নহওক কিয় আজিলৈকে এইবোৰ কথা তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই, বা আমাৰ সুৰক্ষাৰ, আমাৰ সমস্যাৰ কথা কেতিয়াও তেওঁলোকে চিন্তা কৰিব বিচৰা নাই। সেইকাৰণে আমি এটা কথা আমি সিদ্ধান্ত লৈছোঁ, আজি জাগিৰোডত আমি সিদ্ধান্ত লৈছোঁ যে আজিৰ পৰা তিৱাসকলৰ সমস্যা মাত্ৰ তিৱাসকলৰ সমস্যা নহ'ব, গোটেই জনজাতীয় লোকসকলৰ সমস্যা হ'ব। কাৰ্বিসকলৰ সমস্যা মাত্ৰ কাৰ্বিসকলৰ সমস্যা নহ'ব, অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আজি দেউৰী, মিচিং, ৰাভা, বড়ো, গাৰো সকলো সমস্যা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আমি পৃথক পৃথককে, আমি ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ থকাত আমি একত্ৰিত হৈ পেলাই, আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত নাপাতাৰ কাৰণে আজি চৰকাৰে আমাক ললিপপ খুৱাই পেলাই আমাক নচুৱাই আছে। আমাক চৰকাৰে আজি নিজৰ ভূমিৰখিনি জোৰজবৰদস্তি ল'ব চেষ্টা কৰি আছে, উচ্ছেদ কৰিব চেষ্টা কৰি আছে, আমাৰ অধিকাৰখিনি ল'ব গৈ আছে। এই বস্তু আমি আজিৰ পৰা আমি সহ্য নকৰোঁ। আৰু অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত মাতিব গৈ আছোঁ। আৰু এই মঞ্চখিনি আমি কোনো এটা সংগঠনক আমি প্ৰত্যাহ্বান বা চেলেঞ্জ কৰা বা আমি বেয়া পোৱা সমালোচনা কৰা সেইটো নহয়। আমাৰ কথাটো হৈছে আমি জনজাতীয় লোক হিচাপে যিসকল কৰিছে, কিন্তু যিসকল কৰিব নোৱাৰাত, কিন্তু আমাৰ ফালৰ পৰা যিটো আমাৰ যুৱ সমাজৰ যিটো চিন্তা চৰ্চা, যিটো চিন্তা ধাৰণা, নতুন চিন্তাধাৰাৰে আমি আগুৱাই যাব বিচাৰিছোঁ। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ, এটা প্ৰিলিমিনাৰী এটা আমি সমিতিখিনি গঠন কৰিছোঁ, সেইটো হৈছে ইউনাইটেড ট্ৰাইবেল কৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম, অৰ্থাৎ UTCFA, সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম। এই এটা প্লেটফৰ্ম, এটা মঞ্চখিনি আমি তৈয়াৰ কৰিছোঁ। এই মঞ্চৰ যোগেদি অসমত বিভিন্ন প্ৰান্তত য'ত বসবাস কৰক, য'ত চুকে কোণে য'ত জনজাতীয় লোকসকল বসবাস কৰে, জনজাতীয় লোকসকলৰ প্ৰতি কোনো এটা যদি তেনেকুৱা দুৰ্ব্যৱহাৰ বা কোনো এটা সুৰক্ষাৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত হওক, ক'ৰবাত যদি অসম চৰকাৰে এই সমদৃষ্টি নথকা, দমন কৰা, কোনোবাক আঙুলিয়াই দেখা, এইখিনি ক্ষেত্ৰত আমি কেতিয়াও আমি শান্ত হৈ পেলাই আমি বহি নাথাকিম।
ৰাজনৈতিক ক্ষেত্ৰতে হওক বা মাটিৰ ক্ষেত্ৰত হওক বা ভূমিৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত নিজৰ সত্তাৰ অধিকাৰ ক্ষেত্ৰত আমি সকলো জনজাতি লোকসকল আমি এক হৈ পেলাই মাত মাতিব গৈ আছো আৰু আমি সাজু আছো আৰু অসমৰ অসমীয়া আৰু অসম চৰকাৰ কোনো এটা পাৰ্টিৰ চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব আৰু অসমৰ অসমীয়াসকলে যে আমাৰ প্ৰতি সমৰ্থন থাকিব বুলি সেইটো আমি আশা কৰিছো সেইটো আমি আজিৰ দিনৰ পৰা অসমৰ আমাৰ ট্ৰাইবেল ইছ্যুৰ কাৰণে ট্ৰাইবেল সমস্যাৰ কাৰণে আজি ভইচ দিবৰ কাৰণে আৱাজ দিবৰ কাৰণে আজি এই যি মেলত আমি এইটো ফাইনেল ডিচিশ্যন লোৱা হৈছে আৰু আমি এটা ফ্ৰণ্ট অসমৰ ট্ৰাইবেলৰ ইউথ স্পেচিয়েলি ইয়াৰ কাৰণে এটা এন আমব্ৰেলা অৰ্গেনাইজেশ্যনছ এতিয়া ফৰ্ম হোৱা হৈছে এইটো নন আজ ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম আমি আজিৰ দিনৰ পৰা অসমৰ যিটো ট্ৰাইবেলৰ যিটো এক্সপ্লইটেশ্যন যিটো অসমৰ যিটো ট্ৰাইবেলৰ এগেইনষ্টত যিটো ছাছপ্ৰেশ্যন এই আজিৰ আমি ভাৰত স্বাধীন হোৱাৰ পিছত আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ আমি অসমৰ ট্ৰাইবেলবিলাক যিটো ভূমিপত্ৰ আমি হৈ পেলাই আমাৰ যিটো ভাৰতৰ সংবিধানৰ যিটো অধিকাৰ সেইটো বিচাৰি আছিলে আজিৰ দিনত পোৱা নাই ইয়াৰ কাৰণে আজি আমাৰ কোনোবা তিৱা কোনোবা কাৰ্বি ডিমাচা মিচিং ৰাভা দেউৰী সকলৰ কাৰণে সোণোৱালৰ মানে সোণোৱাল কছাৰীৰ কাৰণে আমি আজি তিৱা হৈ কাৰণে আমি ষ্টেণ্ড কৰিবৰ কাৰণে আজি সেই মিটিংটো লোৱা হৈছে আৰু এই মিটিঙত আমি এটা ডাঙৰ ডিচিশ্যন লৈছে আজিৰ পৰা আমাৰ অসমৰ যিটো ইউথ especially all the tribal communities are coming here together and we are united to voice for the rights and political self-determinations and the protection of the lands and the rights of the indigenous people of Assam. হয় আমি কিমান দিন অকল তিৱা তিৱা বুলি আমি চিঞৰিম কিমান দিন আমি কাৰ্বি কাৰ্বি বুলি চিঞৰিম কিমান দিন আমি বড়ো বড়ো বুলি পৃথকে পৃথকে আমি যুঁজিম এবাৰ আমি ঐক্যবদ্ধ হৈছোঁ অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি এছামে ক'ব বিচাৰে যে আমাক ট্ৰাইবেল বুলি নিজ জাতি বুলি আমাক তলত পেলাব বিচাৰিছে কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰথমটো জনগোষ্ঠী আমি অসম সৃষ্টি কৰা জনগোষ্ঠী আমি ট্ৰাইবেলসকল জনজাতীয় লোকসকল গতিকে মেইন ষ্ট্ৰীম অসমীয়া আমিহে হয় গতিকে আমি আমাৰ নেতৃত্বতে এতিয়া অসম চলিব অসমৰ আমাৰ যিটো নেকি আমাৰ যিবিলাক অমীমাংসিত সমস্যা তিৱাৰে হওক কাৰ্বিৰে হওক বড়োৰে হওক মিচিঙৰে হওক আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা আজি ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম নামেৰে যিটো নেকি সংযুক্ত জনজাতীয় সমন্বয়কী মঞ্চ অসম এই নামাকৰণে আমি সকলো জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ আগন্তুক দিনসমূহত আমি প্ৰত্যেকেই ঐক্যবদ্ধভাৱে আমি তিৱাৰ ক্ষেত্ৰত কাৰ্বিৰ ক্ষেত্ৰত বড়োৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিবলৈ আমি এটা আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ জাগিৰোডৰ যি হিন্দীখৰ এই হিন্দীখৰ ৰৌমাৰী খেলপথাৰৰ পৰা আমি জাগিৰোডৰ এই দেওশাল মন্দিৰলৈকে প্ৰায় ৫,০০০ মানুহ লৈ আমি ঐক্যবদ্ধভাৱে আমি প্ৰথমটো কাৰ্যসূচী আমাৰ হ'ব হিউমেন চেইন মানৱ শৃংখল কাৰ্যসূচী তাত ৫,০০০ৰ অধিক আমাৰ জনগণ ইয়াতে আমাৰ ঐক্যবদ্ধ হ'ব লগতে আমাৰ ট্ৰাইবেল লিডাৰ্ছসকল আমাক ইয়াতে পাৰ্টিচিপেট কৰিব তাৰ নেক্সট কাৰ্যসূচী আছে আমাৰ অহা 10 তাৰিখে য'ত নেকি দিছপুৰ চচলত তাতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব তাতো মানে ২,০০০ৰ ওপৰত আমাৰ প্ৰতিনিধিসকল তাতে ঐক্যবদ্ধ হৈ আমি আমাৰ অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম আমি কৰিব গৈ আছোঁ আমাৰ স্পষ্ট কথা ছেটেলাইট টাউনশ্বিপ এবাৰ আমি কৈ আছোঁ আমি কৈছিলোঁ প্ৰথমতে তিৱা সাহিত্য পৰিষদত বহবাস কৰা তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতীয় জনগোষ্ঠী লগতে ১৭টা ট্ৰাইবেল বেলেঞ্চ ব্লকত যদি তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত ১৭টা ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণে ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি আমি দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু এতিয়াৰ পৰা আমি কৈছোঁ যে আমি অকল ১৭টা ট্ৰাইবেল বেলেঞ্চ ব্লকেই নহয় অসমৰ যি নেকি ৪৫টা আমাৰ ট্ৰাইবেল বেলেঞ্চ ব্লক আছে এই ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণতে তেনেকুৱা জাতি ধ্বংসী এই প্ৰজেক্টবোৰ যাতে স্থাপন কৰিব নোৱাৰিব আমি এতিয়া ঐক্যবদ্ধ হৈছোঁ আৰু আমাৰ ভূমিক কোনো কাৰণতে যাতে তেওঁলোকে কাঢ়িব নিব নোৱাৰে